বিটিআৰত জন্ম হল সন্মিলিত জনচেতনা মঞ্চ মিথিংগা দৈমাৰীৰ নেতৃত্বত নতুনকৈ জন্ম হল জনচেতনা মঞ্চ বিটিআৰত নতুনকৈ জন্ম হল সন্মিলিত জনচেতনা মঞ্চ নামৰ এটা অৰাজনৈতিক সংগঠন প্ৰাক্তন আলফাৰ সমস্যা সমাধানৰ প্ৰতি লক্ষ্য ৰাখি গঠন হল এই অৰাজনৈতিক সংগঠন বিটিআৰ অঞ্চলৰ সামৰি প্ৰাক্তন আলফা সকলৰ সন্মিলিত মঞ্চ হিচাপে গঠন হল সন্মিলিত জনচেতনা মঞ্চ আজি বাক্সা প্ৰেছ ক্লাবত এখন সংবাদমেল আয়োজন কৰি এই মঞ্চৰ লক্ষ্য উদ্দেশ্য ৰাজহুৱা কৰে মঞ্চৰ সভাপতি তথা আলফা প্ৰাক্তন প্ৰচাৰ সচিব মিথিংগা দৈমাৰীয়ে বিটিসি অঞ্চল বিটিআৰ অঞ্চলটো সামৰি আমাৰ যিসকল আলফা সদস্য আছিলে আৰু সমৰ্থক শুভাকাংক্ষী আছিলে তেওঁলোকৰ সমস্যাসমূহক সমাধানৰ উদ্দেশ্য আগত ৰাখি আমি ইতিমধ্যে সচেতন জনমঞ্চ সন্মিলিত জনচেতনা মঞ্চ এটা দীৰ্ঘ সময় ধৰি কৰি অহা আলফাৰ সংগ্ৰামখন সামৰি অহা প্ৰাক্তন আলফাসকলে চৰকাৰক দিয়া সামান্য মাননীৰে চলাটো সম্ভৱ নহয় বুলি উল্লেখ কৰে আজি এই সংবাদমেল সম্বোধন কৰে সন্মিলিত জনচেতনা মঞ্চ অসমৰ সভাপতি দীপক দৈমাৰী ওৰফে মিথিংগা দৈমাৰীয়ে কয় যে সন্মিলিত জনচেতনা মঞ্চই বিগত কালছোৱাত জাতীয় স্বাৰ্থৰ হকে যুঁজি আত্মবলিদান দিয়া শ্বহীদৰ পৰিয়ালবৰ্গৰ নিৰ্যাতিতসকলক এখন সন্মিলিত মঞ্চত একত্ৰিত কৰাই এই সংগঠনৰ লক্ষ্য আৰু আমাৰ আত্মসংস্থাপনৰ ক্ষেত্ৰত ডাঙৰ সমস্যা আহিছে যে চৰকাৰে দিয়া মানে সামান্য যিখিনি আৰ্থিক বৰঙণি সেইটোৰে এজন সদস্য এইটো মানে নিজৰ আত্মপ্ৰতিষ্ঠা কৰাটো সম্ভৱ নহয় সেইটো কাৰণতে আমি চৰকাৰৰ যিসমূহ মানে বিভিন্ন আঁচনি আছে তেনেকুৱা ক্ষেত্ৰত আমাৰ দিয়া কথাটো আমি দাবী জনাইছো বা দাবী জনাম সংযুক্ত মুক্তি বাহিনী অসমৰ প্ৰাক্তন নিৰ্যাতিত লোকসকলে প্ৰাপ্ত অধিকাৰ আদায়ৰ হকে গণতান্ত্ৰিকভাৱে পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি ঘোষণা কৰে জাতিৰ প্ৰকৃত সংগ্ৰামখনক বিভিন্ন সময়ত বিশ্বাসঘাতকতাৰে মুখিমূৰ কৰি জাতিৰ বৈৰীৰ ভূমিকা লোৱাসকলৰ অৱস্থান আৰু সুবিধাবাদী চৰিত্ৰ সম্পৰ্কত জনগণক সচেতন কৰাৰ লগতে কেইবাটাও লক্ষ্যৰে এই অৰাজনৈতিক সংগঠনটো আগবাঢ়ি যাব বুলি কয় পাতি আদি এতিয়া মানে ভালদৰে মানে নিষ্পত্তি যিবিলাক আগবঢ়া নাই তাৰপিছতে শ্বহীদৰ যিবিলাক আপোনাৰ আৰ্থিক অনুদান সেই অনুদানসমূহ এতিয়ালৈকে প্ৰদান কৰা হোৱা নাই চৰকাৰসকলৰ পৰা আগন্তুক বিটিআৰ নিৰ্বাচনত সন্মিলিত জনচেতনা মঞ্চ যিহেতু অৰাজনৈতিক সংগঠন গতিকে ৰাজনৈতিক স্থিতি সম্পৰ্কে একো জড়িত নহয় বুলিও তেওঁ কয় বৰ্তমান সময়ত এই সংগঠনত আছে বিটিআৰ অঞ্চলৰ 15শৰো অধিক সদস্য প্ৰাক্তন আলফাৰ বিভিন্ন সমস্যা সমাধানৰ বাবে এই মঞ্চৰ প্ৰায় দাবী জনোৱা হ'ব বুলি দুহাৰে দীপক দৈমাৰী ওৰফে মিথিংগা দৈমাৰীয়ে কোনো প্ৰাক্তন আলফা অথবা প্ৰাক্তন আলোচনাপন্থী আলফাৰ কথাটো নাকচ কৰি ইতিমধ্যে আলফা ভংগ হোৱা বুলি তেওঁ জানিবলৈ দিছে একাংশ স্বাৰ্থপৰ সুবিধাবাদী লোকে আলফা শব্দৰ ব্যৱহাৰেৰে একান্ত ব্যক্তিগত স্বাৰ্থ পূৰণৰ লক্ষ্যৰে দোকান খুলিব আৰু ৰাইজে ইয়াক মানি ল'ব সেয়াও কেতিয়াও সম্ভৱ নহয় আৰু ৰাইজে তাক মানি নলয় বুলি দৃঢ়তাৰে কয় তেওঁ সংবাদমেলত সন্মিলিত জনচেতনা মঞ্চ বিটিআৰ সমিতিখনৰ সভাপতি দীপক দৈমাৰী কাৰ্যকৰী সভাপতি ইন্দ্ৰমোহন ৰায় মুখ্য সম্পাদক প্ৰদীপ বৰ্মন সম্পাদক হিচাপে উদ্ধৱ দাস সঞ্জয় ঠাকুৰ আদি লোকসকল উপস্থিত থাকে বিগত কালছোৱাত জাতিৰ স্বাৰ্থৰ হকে বহি আত্মদান বলি দিয়া শ্বহীদৰ পৰিয়ালবৰ্গ আৰু নিৰ্যাতিতসকলক এখন সন্মিলিত মঞ্চ একত্ৰিত কৰা সেই নিৰ্যাতিত সমষ্টিৰ প্ৰাপ্য অধিকাৰ আদায়ৰ বাবে গণতান্ত্ৰিকভাৱে পদক্ষেপ গ্ৰহণ কৰা জাতিৰ প্ৰকৃত সংগ্ৰামখনক বিভিন্ন সময়ত বিশ্বাসঘাতকতাৰে মুহিমূৰ কৰি জাতিৰ বৈৰীৰ ভূমিকা লোৱাসকলৰ অৱস্থান আৰু সুবিধাবাদী চৰিত্ৰ সম্পৰ্কত জনগণক সচেতন কৰা সমাজৰ অনুন্নত আৰু পিছপৰা সামাজিক সমাজ ঐক্য শান্তি সমৃদ্ধিৰ বাবে সুস্থ সমাজ জীৱনৰ প্ৰতি মুহূৰ্ততে পশ্চাৎপদ কৰি তোলা সকলো ধৰণৰ কুসংস্কাৰ অন্ধবিশ্বাসৰ বিৰুদ্ধে বিজ্ঞান মনস্কতাৰ প্ৰচাৰ আৰু প্ৰসাৰ দ্বিতীয় সৃষ্টিহীন সাংস্কৃতিক প্ৰয়াস